নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। মীনাক্ষী ব্লগ এণ্ড ৰেচিপিৰ অন্য এটা ব্লগলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। এতিয়া বাজিছে 7টা আৰু এতিয়াৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ আৰু আজি দিনটো কি কৰোঁ গোটেইখিনি ব্লগৰ জৰিয়তে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব। ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব। ৰাতিপুৱাৰ চাহ খোৱা হৈ গ'ল। এতিয়া আৰু 10টা বজাৰ খানা। ৰাতিপুৱাই আজি মাছ বেপাৰী আহিলে, সেইকাৰণে মাছ ৰাখিলে অলপ, আৰু এয়া ভোল আলু আৰু মাছৰ তৰকাৰী ৰাতিপুৱা। আৰু এতিয়া অবিনাশক কাটিব দিছোঁ এটা ডাব নাৰিকল কাটি আছে। পানী খাবি নে নাখা? আজি অবিনাশে আপোনালোকক দেখুৱাব দাঁতেৰে নাৰিকলৰ বাকলি এৰুৱাই। ওপৰখিনি কাটি লৈছে। শুকান নাৰিকলৰ বাকলি দাঁতেৰে এৰুৱাই মই দেখুৱাম পাছৰ ভিডিঅ'ত। আজি কেঁচা নাৰিকলৰ বাকলি এৰুৱাইছে। এয়া নাৰিকলৰ বাকলি এৰুৱা হৈ গ'ল। আৰু এদিন সম্পূৰ্ণ ভিডিঅ'টো দেখুৱাম মই নাৰিকলৰ বাকলি সম্পূৰ্ণকৈ এৰুৱা। আজি আলহী অহা কথা আছিলে আৰু এয়া আলহী পালেহি। এয়া মাহীহঁত আহিছে ৰঙিয়াৰ পৰা। বিয়াৰ পাছৰ পৰা অহাই নাই আৰু বহুত দিনৰ মূৰত আহিছে। সৰু পোৱালি কেনেকে বহিলে আৰু এইফালে আমাৰ মহাশয় বাদাম খোৱাত বিজি। বাদাম খুব ভাল পাই খায়। বাদাম দেখিলে ৰ'বই নোৱাৰে। আজি বনাম মই হাঁহৰ মাংস আৰু কোমোৰা। তাৰ বাবে ফুলাদাই হাঁহটো চাফা কৰি আছে, কাটি কৰি দিব আৰু বনাম মই। হাঁহে কোমোৰাই বহুত দিন হ'ল নোখোৱা আৰু বহুত খাব মন গৈ আছে, সেইকাৰণে হাঁহ আনিব দিছোঁ। আৰু আলহী আহিছে যিহেতু সেইবাবে। হাঁহে কোমোৰাই খাই কোনে ভাল পায় কমেণ্টত জনাবচোন। মই বহুত ভাল পাওঁ খাই। হাঁহ আৰু পাৰটো খাই ভাল পাওঁ, কিন্তু মুৰ্গীটো ইমান এটা ভাল নাপাওঁ খাই। আৰু জুইত পুৰিলে বেছি টেষ্টি হয়, কিন্তু জুই নাই কাৰণে গেছতে পুৰিলে।
আৰু এয়া মাংসৰ বাবে মই নহৰু পিঁয়াজ আৰু এইফালে আদা সেয়া ধুনীয়াকৈ যোগাৰ কৰি লৈছোঁ আৰু এফালে এইটো আছিলে ঘৰৰ কোমোৰা আছিলে ডাঙৰ সেইকাৰণে ভাবিলোঁ হাঁহ আনিব দিলোঁ কোমোৰাটো থকাৰ কাৰণে আৰু এয়া কোমোৰা আলু এনেদৰে কাটি লৈছোঁ আলু বেছি দিয়া নাই এয়া হৈছে হাঁহৰ মাংস আৰু এফালে মছলা লৈছোঁ গোটেইখিনি ইয়াতে জালুকৰ গুড়ি লৈছোঁ তেজপাত আৰু অকণমান পিঁয়াজ এনেকৈ কাটি লৈছোঁ বাকী মিক্সিত গুড়ি কৰি লৈছোঁ আৰু এফালে লং ইলাচি ডালচেনি লৈছোঁ তেলত দিবৰ বাবে আৰু ধনিয়া গুড়ি জিৰা গুড়ি গোটেইখিনি একেলগে লৈছোঁ আৰু আদা পিঁয়াজ নহৰু জলকীয়া মিক্সিত এইখিনি গুড়ি কৰি লৈছোঁ এতিয়া গোটেইখিনি মানে গোটেইখিনি মাংসত ভালদৰে সানি ল'ম ইয়াতে দিছোঁ এয়া পিঁয়াজ নহৰু আদাৰ জলকীয়াৰ মিশ্ৰণখিনি আৰু এইফালে তেজপাত আৰু ধনিয়া গুড়ি জলকীয়া জিৰা গুড়ি জলকীয়া গুড়ি গোটেইখিনি ইয়াতে দিম জালুকৰ গুড়ি গোটেইখিনি দি ভালদৰে সানি ল'ম জলকীয়া গুড়িটো বেছিকৈ দিয়া নাই এফালে হালধি গুড়ি আৰু সোৱাদ অনুযায়ী নিমখ দিছোঁ এতিয়া গোটেইখিনি ভালদৰে সানি লৈ 15 মিনিটমান থৈ দিম আৰু 15 মিনিটমান ঢাকি থৈ দিম এয়া কেৰাহীটো গৰম হৈছে এতিয়া দিছোঁ মিঠাতেল আৰু ইয়াতে দিম অলপ চেনি দিছোঁ কাৰণ চেনি দিলে ৰংটো ভাল হয় মাংসৰ অলপ চেনি দিছোঁ আৰু এতিয়া মানে তেজপাত আৰু এইফালে ডালচেনি লং ইলাচি এইখিনি তেলতে দিছোঁ আৰু এতিয়া দিছোঁ পিঁয়াজখিনি বাকী গোটেইবিলাক মিশ্ৰণটো সানিয়ে লৈছোঁ এতিয়া ইয়াতে দিছোঁ মাংসখিনি আৰু মাংসখিনি ধুনীয়াকৈ লাহে লাহে ভাজিম আৰু ইয়াতে নিদিওঁ ঢাকনি নিদিয়াকৈ ভাজিম এতিয়া ইয়াতে দিছোঁ কোমোৰা আৰু আলুখিনি কাৰণ কোমোৰা আৰু আলু মাংস আধা সিজাৰ পাছত দিছোঁ যিহেতু আগতীয়াকৈ দিলে গুড়ি হৈ যাব সিজি যাব সেইকাৰণে মাংস আধা সিজাৰ পাছত দিছোঁ কোমোৰা আৰু আলু এতিয়া আকৌ গোটেইখিনি ভালদৰে ভাজি ল'ম এয়া ভাজা হৈছে এতিয়া অলপ পানী দি উতলাইছোঁ এয়া হৈছে প্ৰায় কোমোৰাৰ মাংসৰ তৰকাৰী এয়া নমালোঁ আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাব ভাল লাগিলে লাইক কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব